guys, welcome back to my channel Hiroji Blog. So guys, আজি হ'ব Hiroji Blogৰ প্ৰথম Q&A ভিডিঅ'. তো guys, যেহেতু মোৰ চেনেলৰ Q&A তো এই Q&A তো মই নাম দিম বন্ধুসকল আপোনাৰ হাউ কি বকে আছো এপিসোড 1. তো এপিসোড 1ত guys মানে 20টা মান কোৱেশ্চন আছে, তাৰে একদম ইম্পৰ্টেণ্ট কেইটা লয় সেইকেইটাৰ এনসাৰ দিম আৰু যিকেইটা ফালতু এনসাৰ তো এইকেইটা মই এভইড কৰিছোঁ গাইজ. তো বলক তেনেহ'লে আজি Q&A ব্লগটো মানে হাউ কি বকে এই চব এপিসোড 1 ষ্টাৰ্ট কৰোঁ. গাইজ এতিয়া আমি প্ৰথম প্ৰশ্নলৈ আহোঁ. প্ৰথম প্ৰশ্নটো গাইজ স্ক্ৰীনতো আছে. প্ৰথম প্ৰশ্নটো দিছে গাইজ, হোৱাট ইজ ইয়ৰ অৰিজিনেল নেম? তো গাইজ বহুতে মানে ভাবে যে মোৰ নাম হিৰজীৱ, সেইবাবে হিৰজীৱ ব্লগ. সেইটো মিছা কথা. মোৰ অৰিজিনেল নাম হৈছে গাইজ কি আছিলে মোৰ অৰিজিনেল নাম হৈছে গাইজ ৰাজীৱ বৰ্মন. ছেকেণ্ড প্ৰশ্নটো সুধিছে, বাবু তোমাৰ এজ কিমান? তোৰ গাইজ মোৰ এজ হৈছে 18+. দাঁতি মাইন বেয়াটো নাভাব গাইজ, 18+ মানে 19 হ'ব আৰু. হৈছে গাইজ কিমান ক্লাছত পঢ়ি আছে আপুনি? তো কিবা কৰি পাছ কৰি বিকম ছেকেণ্ড চেম পাইছোঁ, কিন্তু ফাৰ্ষ্ট চেমত কেইখন বেক লাগে নাজানো. ছেকেণ্ড চেমৰো এক্সাম দিয়াৰ পিছত আহি আছে, তাতেও বেক লাগব. তো বৰ্তমান আছোঁ বিকম ছেকেণ্ড চেম. কি হয় নাজানো গাইজ, বেকে লাগে না বেগ উঠে. অকল 4 নম্বৰ প্ৰশ্নটো সুধিছে যে আপুনি আপোনাৰ লাইফটো কেনেকুৱা বিচাৰে? তো এই ক্ষেত্ৰত মই এইটোৱে ক'ব খোজোঁ যে এটা ভাল ব্লগাৰ হ, কিন্তু ভাবক মই ব্লগৰ পৰা বহুত পইচা পাই আছোঁ বা মই কিবা বহুত ডাঙৰ কাম কৰোঁ. তো সেই যোনখিনি পইচা পাইছোঁ তাৰে আপোনাৰ 50% ডনেশ্যন বা মোৰ যোনটো এতিয়া পৰিস্থিতি বৰ্তমান পঢ়াটো সুবিধা বা কিবা সুবিধা সেনেকুৱা ব্যক্তিসকলক অলপ শ্বেয়াৰিং কৰা, মানে সহায় কৰা. আৰু ছেকেণ্ডটো হৈছে গাইজ একদম চিম্পুল লাইফ. মানে যদি ধনীও হওঁ ন, এই যোনটো এতিয়া বৰ্তমান বেকগ্ৰাউণ্ড আছে সেই বেকগ্ৰাউণ্ডটোতে থাকা আৰু বেলেগক অলপ ছাপোৰ্ট কৰা বা ডনেশ্যন কৰা, সেইখিনিয়ে চিম্পুল লাইফ বিচাৰোঁ ৰাইজ. 3টামান কুৱেশ্যন দিছে, আপোনাৰ ঘৰ ক'ত, আপুনি ক'ত থাকে বা লোকেশ্যন ক'ত. তো 5th কুৱেশ্যনটোৰ এনচাৰ মই এইটোৱে দিব খোজোঁ, মানে বহুতকেইটা আছে কিন্তু মই এটাই কওঁ, মোৰ ঘৰটো গাইজ আপোনাৰ দিছপুৰৰ পৰা হেঙেৰাবাৰী এৰিয়াৰ ভিতৰত. ক'ত গাইজ এইটো নকওঁ. কুৱেশ্যনটো আছে, হু ইউ ৱেণ্ট টু বি লাইক now and in your future life and why? তো গাইজ এইটো কুৱেশ্যন সুধিছে যে তুমি ইন ফিউচাৰ বা এতিয়া কাৰ নিচিনা হ'ব খোজা? তো এইটো ক্ষেত্ৰত গাইজ মই মোৰ নিচিনা হ'ব খোজোঁ. মানে কেনেকুৱা যে বহুত মানুহে ইনস্পায়াৰ হয়. ভাবক মই আজি ব্লগ চেনেল খুলিছোঁ, তো ডিম্পু দা, বিকাশ দা এনেকুৱা দাদাহঁতৰ পৰা ইনস্পায়াৰ হৈ কেনে তাহাঁতৰ নিচিনা মানুহ হ'ম, সেনেকুৱা মানুহৰ এটা ড্ৰিম থাকে. তো মোৰ ড্ৰিম গাইজ এইটোৱে যে মই যোনটো ফিল্ড বা মই যোনটো কাম কৰোঁ তো এইটো দি অকল মোকে চিনি পায়. তো মই মোৰ নিচিনা হ'ব খোজোঁ যাতে মোৰ যোনটো টেকনিক বা মোৰ যোনটো ষ্টাইল সেই ষ্টাইলটো বেলেগলৈ নাথাকে, যে হিৰজীৱৰ নিচিনা ব্লগ কোনো বনাব নোৱাৰে. সেইটোৱে মোৰ গাইজ ষ্ট্ৰেটেজি, মানে মই বনাব খোজোঁ, ট্ৰাই কৰি আছোঁ গাইজ. কুৱেশ্যনটো হৈছে, হোৱাট ইজ ইয়ৰ ফেভৰেট ছিনিয়ৰ ইন ইয়ৰ কলেজ? তো গাইজ কথাটো এনেকুৱা যে এনে কলেজত ছিনিয়ৰ হিচাপে বহুত ছিনিয়ৰ আছে যাক বহুত মানে ৰেচপেক্ট দিয়া যায় বা ৰেচপেক্ট দিওঁ মই. বাট আপোনাৰ তাৰে কথা মই কলেজৰ কথা অলপ কৈ দিওঁ যে আমাৰ যোনখন কলেজ SB দেউৰা বহুত ফ্ৰেণ্ডলি কলেজ. তো আজি হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিছে, তো তোমালোকে SB দেউৰাত নাম লগাব পাৰা, বিকজ ইয়াৰে ছিনিয়ৰকে ধৰি আপোনাৰ মেম টিচাৰবোৰ বহুত ফ্ৰেণ্ডলি হয়. তো পঢ়াত অলপ সুবিধা হ'ব. তো এইখিনি ক'লোঁ. আৰু এতিয়া মই মেইন টপিকলৈকে আহোঁ যে এতিয়া আকৌ মোৰ ফেভৰেট ছিনিয়ৰ কোন? মোৰ সদায় এটাই, সেইটো ৰাইজ আমাৰ মৰমৰ কংকন দা. মানে আমাৰ মিটিং হয় তাতে মানে লগ পাইছিলোঁ, কিন্তু যোনটো গাইজ মুখৰ ছাপোৰ্ট ছিষ্টেম সেই ছিষ্টেমটো গাইজ বহুত ভাল. তো অভিয়াছলি গাইজ কংকন দা. তাৰপিছত আৰু আছে 2টা মানুহ, সেই 2টা মানুহৰ নামো মই ল'ব লাগিব. এটা হৈছে গাইজ দেৱশ্ৰী দা. তো আপোনালোকে বহুত মুভিখন চাইছে যদি
তাৰে যোনটো হিৰো গাইছ আৰু যোনে যোনে চোৱা নাই তলত ডিছক্ৰিপশ্যনত লিখা আছে মানে লিংকটো দিয়া আছে আপোনালোকে যাওক বট মুভিখন চাওক গাইছ বহুত কষ্ট কৰি বনাইছোঁ আৰু বহুত মাথা মাৰি বনাইছোঁ তো চাব বুলি আশা ৰাখিলোঁ তাৰ যোনটো হিৰো সেইটো গাইছ মোৰ দাদাৰ নিচিনা আৰু পুৰা ফেমিলি মেম্বাৰ নহয় ফেমিলি মেম্বাৰ নিচিনা আৰু এটা আছে গাইছ ভাইচাৰা অন টপ সেইটো হৈছে গাইছ আয়ুষ দাই গাইছ ছিংগিং কৰি ভাল পায় তো আপোনালোকে ইনষ্টাগ্ৰাম তলত দিয়া আছে তো আপোনালোকে যাওক আয়ুষ দাৰ গান শুনক আৰু ফ'ল'টো দি দিব গাইছ দিছে গাইছ আই ৰিয়েলি এপ্ৰিচিয়েট ইউ তো এইটো যোনে কৈছে থেংক ইউ এনেকৈ তোমালোকে ছাপোৰ্ট কৰা তো ছাপোৰ্ট কৰিলে নতুন নতুন ভিডিঅ' আনিব চেষ্টা কৰি থাকিম আৰু মনিটাইজ হ'লে তো বহুত বেছিকৈ আনিম মানে বেলেগ বেলেগ ধৰণৰ কণ্টেণ্ট তো বৰ্তমান গাইছ ইকনমিক প্ৰব্লেম তো অলপ এনেকুৱা টাইপৰ ভিডিঅ' দেখা পাব কোৱেশ্যনটো হৈছে গাইছ গীতম তোমাৰ কোন তো গাইছ এইখিনি মই অলপ ইংলিছ মাৰোঁ গাইছ হি ইজ এ হেড টিম মেম্বাৰ অফ মাই ব্লগ চেনেল এণ্ড গাইছ হি মেক এ পাৰ্ট অফ কমেডি ইন প্ৰজেক্ট সংগ্ৰাম পাৰ্ট 1 মুভি লিংক ইন গাইছ ডিছক্ৰিপশ্যন তো জানো গাইছ মই খেচৰা খিচৰি ইংলিছ কওঁ কিন্তু গাইছ সি অলপ হেড মেম্বাৰ টাইপৰ মানে যোনটো মোৰ চেনেল তাৰে হেড মেম্বাৰ দুটাই মেইনলি আছিল এটা গীতম এটা গৌতম আৰু বহুত মেম্বাৰ আছে তো সেই দুটাৰ ভিতৰত ই এটা গাইছ মেম্বাৰ এটা গাইছ কুৱেশ্যন দিছে এইটো 10 নম্বৰ মান হ'ব নেকি GF আছে নে তোমাৰ কিমানটা আছে কিমান নম্বৰ তাই তো গাইছ এইটো ক্ষেত্ৰত মই এটা কথা ক'ব খোজোঁ যে মই প্ৰথম কথা GF শব্দটো ভেলুলেছ গাইছ সেই শব্দটো মই নামানো দে আৰু ছেকেণ্ড কিমানটা আছে গাইছ GF কি খেলা বস্তু নেকি ছোৱালী মানুহ খেলা বস্তু নেকি যে কিমানটা আছে 10টা 20টা যি গাইছ GF ৰাখে যে মই তোমাৰ লগত থাকিব বিচাৰোঁ মই তোমাৰ লগত ফিজিকেল হ'ব বিচাৰোঁ মই তুমি নহ'লে মৰি যাম এনেকৈ 5টা 6টা যি ৰাখে গাইছ ৰাখি পায় কি পিছততো গাইছ ব্ৰেকআপে হয় ন তো মোৰ গাইছ সেইগিলা স্বভাৱ নাই আৰু GF আছেনে তোৰ এনচাৰ যদি দিব খোজোঁ এটা আছে কিন্তু গাইছ কথাটো এনেকুৱা যেতিয়ালৈ মই ছাকচেছ নহওঁ তো তেতিয়ালৈকে অনলি ফ্ৰেণ্ড গাইছ যেতিয়া মই ছাকচেছ হ'ম তেতিয়া গাইছ GF নহয় ডাইৰেক্ট বিয়াই পাতি আনিম দিয়ক পিছৰ কুৱেশ্যনটো আছে গাইছ তোমাৰ লাইফৰ কোনোবা বেষ্ট পাৰ্চন আছেনে মাক বাদ দি গাইছ প্ৰথম কথা যোনটো মাৰ জেগাটো সেই জেগাটো গাইছ কোনো ল'ব নোৱাৰে সেইটো অলৱেজ এটা মানুহৰে যে এইটো মা কিন্তু গাইছ সেই বস্তুটো বাদ দি তাৰে তলত যদি গাইছ আহে এটা মানুহ আছে তো মই এটা বস্তু দেখাই আছোঁ ৰ'ব তো গাইছ বস্তুটো হৈছে এইটো হৈছে গাইছ সৰস্বতী মাৰ মূৰ্তি তো ফাৰ্ষ্ট গাইছ 1% গম পোৱা যায় যে মোৰ মনত কিবা ফিলিং আছে বা কিবা আছে তো গাইছ ফাৰ্ষ্ট গিফ্ট আছিল এইটো তো এই বস্তুটো যোনে দিছে গাইছ দিছ ইজ মাই মাৰ পিছত সেই মানুহটো গাইছ বহুত স্পেচিয়েল এই বস্তুটো দিয়াটো কোনো গাইছ আজিকালি যুগত ভগৱানৰ বস্তু নেদে চব আপোনালোকে ये है गाइस ये देने वाला जो व्यक्ति है ना ये मेरे लिए যদি ব্ৰেকআপো হৈ যায় গাইছ তেতিয়াও বা কোনো ধৰণৰ যদি বিয়া চিয়া এইবিলাক কাৰণে নহয়ও বা ফ্ৰেণ্ডশ্বিপ হিচাপেও গাইছ চবতছে বেষ্ট পাৰ্চন এইটো দিয়া মানুহটো তাৰপিছত গাইছ কুৱেশ্যনটো হৈছে আমাৰ চিনেমাখন আহিব না তো গাইছ দুখন চিনেমা বনালোঁ এখন হৈছে সংগ্ৰাম আৰু এখন হৈছে গাইছ বট এই দুখন অলৰেডি আহি গ'ল সংগ্ৰাম পাৰ্ট 1 পাৰ্ট 2 আৰু বট চবৰে লিংক ডিছক্ৰিপশ্যনত আছে আপোনালোকে যাওক আৰু চাব আৰু গাইছ যোনে এই কুৱেশ্যনটোৰ এনচাৰ দিছে মানে কুৱেশ্যনটো কৈছে নাহে চাগে পইচা নাই মোৰ পইচা নাই বৰ্তমান চিনেমা নাহে আৰু জুন মাহৰ পৰা এখন প্ৰজেক্ট ষ্টাৰ্ট হ'ব গাইছ সেইখন হৈছে গাইছ সপোনৰ বাট লগতে মোৰ নিজৰ প্ৰজেক্ট এটা আছে গাইছ সেইটো ন্যায় এই দুখন ষ্টাৰ্ট কৰিম বুলি এটা কল্পনা আৰু পুৰা পাৰফেক্টলি নহয় কুৱেশ্যনটো আছে গাইছ হিৰ'জিপৰ মিনিং কি মানে হিৰ'জিপ ব্লগ যে মই নামটো ৰাখিছোঁ এই হিৰ'জিপৰ মিনিং কি তো এইটো গাইছ মই আপোনাৰ 10Kৰ পিছত ৰিভিল কৰিম এতিয়া এই কথাটো গাইছ ৰিভিল মই নকৰোঁ বিকজ ইয়াৰ আৰু এটা কাহিনী আছে গাইছ এই কুৱেশ্যনটো বহুত মানে বেছি কমেডি ছাৰ আপুনি বিহাৰী নেকি মোক কোনটো এংগেলৰ পৰা বিহাৰী লাগে মই ট'টেলি নলবাৰী ভাষা মাৰোঁ গুৱাহাটীৰ ভাষা মাৰোঁ পিয়ৰ অসমীয়া ৰাইজ বৰ্মন লিখোঁ মই বৰ্মন পিয়ৰ অসমীয়া তো গাইছ মই কোনো ধৰণৰ বিহাৰী নহয় মই অসমীয়া দিয়ক দাড়ি চুলি থকা কাৰণে গাই
দাড়ি চাৰি থকা কাৰণে বিহাৰী বুলি নাভাবব গাইছ অসমীয়া টোটেলি অসমীয়া মই কথা দি নালাগে হা কোনে বিহাৰী কৈছা মোক অসমীয়া মই তাৰে পিছৰ কুৱেশ্যনটো হৈছে আৰ ইউ ছিংগল তো এৰে এনচাৰ মই এটাই দিম মই কোনো ধৰণৰ বিয়া বৰ্তমানে পাতা নাই তো মই মিংগল কেনেকৈ হ'ম বৰ্তমানতো ছিংগলে কিন্তু যিনে এই কুৱেশ্যনটো সুধিছা মই এটা কথা কওঁ কিন্তু মোৰ প্ৰতি একো ভাবি লাভ নাই আই এম নট ছিংগল বাট মোক দৰকাৰ কাকো নাই ইম্পৰ্টেণ্ট কুৱেশ্যন যে তুমি ব্লগাৰ হোৱাৰ সপোন কিয় দেখিলা তো মই ব্লগাৰ হোৱাৰ সপোন এইটো কাৰণে দেখিলোঁ যে মই যেতিয়া ব্লগ জাৰ্ণিটো ষ্টাৰ্ট কৰিছিলোঁ তেতিয়া মোৰ নানান ধৰণৰ প্ৰব্লেম আছিল অলপ বকৰাকৈ কথা কোৱা ৰখি ৰখি কথা কোৱা তো সেই কমিউনিকেশ্যন স্কিলটো বাঢ়িছে ছেকেণ্ড কথাটো হৈছে মই ব্লগাৰৰ হোৱাৰ মেইন মটিভটোৱে এইটো যে মোৰ ব্লগৰ 50% ডনেশ্যনৰ নামত যাব 50%ৰ 30% ব্লগৰ নামত ইনভেষ্ট 20% মোৰ তো পাব্লিক সহায় কৰি মই বহুত ভাল পাওঁ তো সেই উদ্দেশ্যতে মই আপোনাৰ ব্লগ চেনেলটো খুলিছোঁ কিন্তু বৰ্তমানলৈকে সেই ব্লগ চেনেলত একো অহা নাই বাট মই নানান ধৰণৰ এগলা কাম কৰি থাকোঁ ডনেশ্যন হওক চাফা কৰা হওক আপোনালোকে ডিছক্ৰিপশ্যনত লিংক কিছুমান আছে আপোনালোকে যাই চাবও পাৰে বা পুৰণা ভিডিঅ'বোৰো আপোনালোকে চাব পাৰে তো ক'লোঁ আৰু মই গাইছ এইটো হৈছে মোৰ ড্ৰিম মানে 50% ইনভেষ্ট আপোনাৰ ডনেশ্যনৰ নামত 30% ব্লগৰ নামত 20% মোৰ যাতে মোৰ যোনটো আজি অৱস্থা সেই অৱস্থাটো বেলেগৰ নহয় কুৱেশ্যনটো হৈছে তোমাৰ ইউটিউব ইনকাম কিমান তো গাইছ ইউটিউবত বৰ্তমান মনিটাইজ হোৱা নাই ইনকাম কি হ'ব তো একো ইনকাম নাই গাইছ একো ইনকাম নাই গাইছ আৰু এইটো লাষ্ট কুৱেশ্যন মানে এইটো ব্লগৰ সেই কুৱেশ্যনটো হৈছে তোমাৰ ইউটিউবৰ নামত ইনভেষ্ট কিমান কৰ তো মই ইউটিউবৰ নামত আপোনাৰ মেইনলি একো ডাঙৰ ধৰণৰ ইনভেষ্টমেণ্ট নহয় মেক্সিমাম 500 মিনিমাম 100 মানে ক'ৰবাত ফুৰিব গ'লে পইচা যায় বা কিছুমান ভিডিঅ'ত আৰু পইচা যায় বা মোবাইল অলপ টেকন'লজি বাঢ়াই আছোঁ তো তাৰ নামত পইচা যায় কিন্তু ইনকাম বৰ্তমান গাইছ একো অহা নাই তো ব্লগটো সম্পূৰ্ণ চাব গাইছ আজি Q&A ব্লগটো শেষ কৰিলোঁ তো যদি আপোনালোকৰ এই Q&A ব্লগটো ভাল লাগিল তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু কোনটো কথা গাইছ আপোনালোকৰ ইম্পৰ্টেণ্ট লাগিল সেই কথাটো ডিছক্ৰিপশ্যনত নহয় ক'ত জনাব জানে গাইছ কমেণ্ট বক্সত জনাই দিব আৰু গাইছ নেক্সট Q&A পাৰ্ট 2 হাউ কি বকে ই পালোঁ দিয়ক প্ৰথমতে নামটো যি আছিল তাৰে এপিছড 2টো আনিব লাগিব তো আপোনালোকে ডিমাণ্ড কৰিব গাইছ বাই বাই চব লৈ যাওঁ এই গাইছ নাজাৰা নেক্সট ভিডিঅ' আহিছে চাই থাকক তেতিয়ালৈ